আসসালামু আলাইকুম দলগাঁও সমষ্টিৰ ৰাইজ আপোনালোকক এটা কথা অনুৰোধ কৰি জনাওঁ যে বেছিমাৰী ব্লকৰ আণ্ডাৰত 1 নম্বৰ বৰুৱাঝাৰৰ গাঁও পঞ্চায়তত ডিষ্ট্ৰিক্টৰ ভোটটো আৰু কাউন্সিলৰৰ ভোটটো আপোনালোকে হাতৰ ছবিত নিদিব। য'ত আমি বহুত চাই আছোঁ পাই আছোঁ নিউজত আমি শুনি আছোঁ এইবাৰ টিকেট দিওঁতে বহুত খেলিমেলি কৰিছে সিহঁতে। এইকাৰণে আমাৰ হাতৰ ছবি এতিয়া দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰত কেতিয়াও জিকিব নোৱাৰে। এইকাৰণে আপোনালোকক অনুৰোধ কৰি জনোৱা হ'ল আপোনালোকে যাতে পাৰিলে যি জিকিব সিহঁতে ভোটটো দিয়ক, কিন্তু হাতৰ ছবিত আপোনালোকে ভোটটো নিদিব বুলি আমি অনুৰোধ জনাই আছোঁ। আৰু কথা হ'ল এইবাৰ আমি নিউজত চাইছোঁ বহুত টকাৰ লেনদেনত টিকেট বিক্ৰী কৰা হৈছে। এইটো আমাৰ মুখৰ কথা নহয়, এইটো নিউজত আমি পাইছোঁ কাৰণে কৈ আছোঁ। দলগাঁও সমষ্টিৰ ৰাইজ যদি টকাৰে যদি টিকেট যদি কিনিছে তেনেহ'লে জিতাৰ পিছত সিহঁতে কেনেকুৱা কি কাম কৰিব, সেইকাৰণে আপোনালোকক দলগাঁও সমষ্টিৰ ৰাইজক আমি অনুৰোধ কৰি জনাই আছোঁ আপোনালোকে কংগ্ৰেছত ভোট নিদিব। দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰ গাঁৱত কাউন্সিলাৰ আছে, হাতৰ ছবিত ডিষ্ট্ৰিক্টত আছে, আপোনালোকে ভোট নিদিব বুলি আমি আপোনালোকক আহ্বান জনালোঁ। ধন্যবাদ, শুক্ৰিয়া, আলহামদুলিল্লাহ, আসসালামু আলাইকুম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।